মই আহিছিলোঁ পথাৰৰ পৰা আহি থাকোঁতে মই এতিয়া আহি আমাৰ এইডোখৰ পাগলী পথাৰ বুলি কয়। পাগলী পথাৰ আহি থাকোঁতে দেখিলোঁ শগুন কেইটামানে মানে পৰি আছে। তাৰপৰা ওচৰ চাই পালোহি, পাই পিনে দেখিলোঁহি শগুনকেইটা। তাৰপৰা শগুনকেইটা মানে ফেন ওলাই আছে মুখেদি। তাৰপৰা ওচৰতে কুকুৰ এটাও পৰি আছে। তাৰপৰা মোৰ সন্দেহ হয় কুকুৰটো কিবা কোনোবাই পইজন দি মাৰিছিলে নেকি। মই আহি পাওঁতে শগুন আছিলে টোটেল 7টা। তাৰে 2টা মানে অলপ মানে অৱস্থা বেয়া, বাকীকেইটা পুৰা ডেড হৈ গ'ল, মৰি গ'ল। তাৰপিছত লগে লগে আহি পিনে মই ফোন কৰিলোঁ মোৰ খুড়ালৈ। খুড়াই ফোন কৰি লগে লগে কানেকশ্যন কৰি দিলে। কানেকশ্যন কৰাৰ পাছত আহিলে মানুহ অহাৰ পাছত এতিয়া লগে লগে মেডিকেল লৈ গ'ল। এটা লগে লগে মৰি গ'ল। টোটেল 6টা মৰিলে। 7টা আছিলে শগুন, টোটেল 6টা মৰিলে আৰু এটা আছিলে। আমি খবৰ পাই আহিলোঁ, ধ্ৰুৱে ফোন কৰিলে আৰু মই লগালগ আহিলোঁ। মানছদাৰ লগত আহি পিনি ইয়াত পাওঁতে প্ৰায় 6টা শগুন মৃত অৱস্থাত পাইছোঁ আৰু এটা অলপ জীৱিত অৱস্থাত পাইছোঁ। সেইটো লগালগ ঢকুৱাখানাৰ পশু চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰু ওচৰতে এটা কুকুৰ মৃত অৱস্থাত পাইছোঁ। কুকুৰটো সম্ভৱ পইজন দি মৰা যেন আমি অনুভৱ কৰিছোঁ দেখি। তো সেই কুকুৰটো খাই শগুন মৃত হৈছে বুলি আমি ভাবিছোঁ। তো এইটো চিকিৎসকে গম পাব ভালকৈ পষ্টমৰ্টম কৰিলে।